লক্ষীপুৰৰ আউলাতলি বজাৰত দুয়োপক্ষৰ মাজত ভয়ংকৰ মাৰপিট। গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত আউলাতলি বজাৰত যোৱা 23 আগষ্টত সংঘটিত হয় এক চাঞ্চল্যকৰ মাৰপিটৰ ঘটনা। অভিযোগ অনুসৰি এগৰাকী কিশোৰীক ফটো উঠোৱা কেন্দ্ৰ কৰি হাকিমুদ্দিন আৰু আমিৰ উদ্দিন পক্ষৰ মাজত সূত্ৰপাত হয় কাজিয়াৰ। পৰৱৰ্তী সময়ত এই কাজিয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি দুই পক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। সংঘৰ্ষত দুয়ো পক্ষৰ 12গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু বৰ্তমানেও চিকিৎসাধীন হৈ আছে। ইফালে ঘটনা সন্দৰ্ভত লক্ষীপুৰ থানাত দুয়ো পক্ষই পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। সম্প্ৰতি অভিযোগ প্ৰতি অভিযোগত ব্যস্ত দুই পক্ষ। প্ৰকৃততে কোন সঁচা কোন মিছা আৰক্ষীৰ তদন্তত স্পষ্ট হ'ব ঘটনাৰ প্ৰকৃত ৰহস্য। যোৱা ৰবিবাৰে সন্ধিয়া টাইমত আমি চাহ দোকানত বহি আছিলোঁ। বহি থাকোঁতে মানে সৰু সৰু ল'ৰাই দুটা মানে কাজিয়া লাগিলে। কাজিয়া লগাৰ পিছত আমি দৌৰি গ'লোঁ। জানো ল'ৰা দুটাক আমি এৰা এৰি কৰি দিলোঁ। দিয়াৰ পিছত সিহঁতে মানে গুচি গ'ল। তাৰপিছত মানে এই এজন মানে আমাৰ আউলাতলি গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টৰ স্বামী, তাৰ নাম আব্দুল হাকিম। ই মানে ঘৰৰ পৰা মানে বাইকেদি আহিলে, আহি ডাইৰেক্ট ক'লে ধৰ সিহঁতক মাৰ বানা। লগে লগে মানে একশ্যন আৰম্ভ কৰি দিলোঁ। এতিয়া মোৰ 4টা ভাই দেখক আপোনালোকে ভণ্টিটোক মাৰিছে, এইটো ভাই আৰু এটা গুৱাহাটী হস্পিটেলত আছে। এতিয়া আমি দুখীয়া মানুহ, আমি কি কৰিম? কিবা এটা কাৰণ মানে মই সেইটো কাৰণটো মই নাজানো। সিহঁতে আহিছে মাৰবা, আমাৰ ঘৰৰ ওচৰত আহি মাৰিবা, হঠাতে আক্ৰমণ কৰিছে আমাৰ ঘৰত। নিজৰ ঘৰটো দূৰ, আমাৰ ঘৰত আহি সিহঁতে আক্ৰমণ কৰিছে। মোৰ ভণ্টি ঘৰত যাই মাৰিছে, ঘৰত গৈ মাৰিছে। তাৰপিছত আমি তেওঁলোক প্ৰায় 18-20 জন হ'ব ছাৰ। 18-20 জন হ'ব। থানাত এজাহাৰ দিছোঁ। আজি আমি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগত আমি কথা পাতিলোঁ। আমাৰ মেডিকেল ৰিপৰ্টটো চাইছে, আমাক ন্যায় দিব বুলি কৈছে। মোৰ ভাতিজিক স্কুলত আহোঁতে যাওঁতে ডিষ্টাৰ্ব কৰে। সেই সাপেক্ষে আমি তেওঁলোকৰ গাৰ্জেনক অৱগত কৰাইছিলোঁ। তেওঁলোকে কোনো বিচাৰ দিয়া নাই। তাৰপিছত ল'ৰাটো হঠাতে আমাৰ ঘৰৰ ওচৰত, তাৰমানে ভাতিজিটো টিউশ্যন কৰি ঘৰত কেমেষ্ট্ৰি টিউশ্যন আছিল, টিউশ্যন কৰি ঘৰত যোৱাৰ সময়ত ল'ৰাটোক ফটো মাৰে আৰু ছোৱালীটো ঘৰত তেওঁৰ ভাইসকলক কোৱাৰ পিছত ল'ৰাটোৰ মোবাইল কাঢ়ি লয়। তাৰপিছত তাতে কোনো গণ্ডগোল হোৱা নাই, তেওঁলোকৰ অভিভাৱকে যে মোবাইলটো লৈ আহিছে, এইখিনি আছিল মূল ঘটনা। তাৰপিছত আমি ভাবিছোঁ যে কাজিয়াহে। সন্ধিয়াৰ সময়ত আমি বজাৰত আহিছোঁ। তেওঁলোকৰ আত্মীয় স্বজন তথা সেই ল'ৰাৰ অভিভাৱকসকলে আমাক আগচি ধৰি ৰডেৰে মূৰত জোৰকৈ কোব দিয়ে। তেতিয়া মই অচেতন হৈ যাওঁ আৰু লক্ষীপুৰ থানাত লৈ আহে। লক্ষীপুৰ প্ৰাথমিক চিকিৎসা হয়। ইয়াৰ পৰা ৰেফাৰ কৰি মোক গোৱালপাৰাত দিয়ে। গোৱালপাৰাত আমাৰ চিটি স্কেন ৰিপৰ্টত হেমোগ্ল'বিন জমা হৈছে, ইয়াত আছেও আৰু ইয়াৰ ফ'ৰ্চ হৈছে। গতিকে আমি আপোনালোকক বিনম্ৰ অনুৰোধ জনাম যাতে আমি উচিত বিচাৰটো পাওঁ। আমাৰ 6 জন আহত হৈছে। ইজাহাৰ দিছোঁ লক্ষীপুৰ থানাত, কেছ ৰেজিষ্টাৰ হৈছে। এতিয়া বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাম যাতে ন্যায় পাওঁ আমি।